প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া অসমত আমি দেখিছোঁ যোৱা কিছুদিনৰ পৰা খুব ঘনে ঘনে আহিছে, নিৰ্বাচন আহিবই আৰু ৰাষ্ট্ৰৰ মানে প্ৰাইম মিনিষ্টাৰ তেখেতৰতো চব জাগাত যোৱাৰ অধিকাৰ আছে, যাবও পাৰে। কিন্তু তেখেতে যি প্ৰতিশ্ৰুতি দিছিল আজিৰ পৰা 12 বছৰ আগত সেইখিনি কিন্তু ৰক্ষা হোৱা নাই। এতিয়া সৰু সুৰা কাম ইনগ্ৰেশ্যন কৰাৰ কাৰণে প্ৰাইম মিনিষ্টাৰ আহি আছে। আপোনাৰ তেখেতৰ প্ৰতিশ্ৰুতি আছিল যে আপোনাৰ 2 কোটি চাকৰি দিব বছৰত ভাৰতবৰ্ষত। 2 কোটি চাকৰি যদি হয় 5 বছৰত 10 কোটি চাকৰি হয়। তেখেতৰ 12 বছৰ গ'ল, 12 বছৰততো 2 কোটি চাকৰি দিয়া নাই। গতিকে এই যিটো প্ৰতিশ্ৰুতি তেখেতৰ আছিল, আৰু এটা তেখেতৰ সাংঘাতিক প্ৰতিশ্ৰুতি আছিল যে লেণ্ডলেছ মানুহক লেণ্ড দিব। ভাৰতত এজনো মানে লেণ্ডলেছ মানুহ নাথাকিব বুলি তেখেতে কৈছিল। লালকিল্লাৰ মানে প্ৰাচীৰৰ পৰা তেখেতে বক্তব্য দিছিল। কিন্তু আজি অসমত আপুনি চাব লেণ্ডলেছ মানুহ লাখ লাখ মানুহৰ, হিন্দু মুছলমান চবৰে মাটি নাই সেইসকলৰ হাতত, বিশেষভাৱে মুছলমান। আৰু এইসকলক নৰেন্দ্ৰ মোদীৰ হেমন্ত বিশ্বই আজি কি কৰি আছে, বুলডোজ কৰি আছে। এইসকলক একফালে মাটি দিয়া নাই, আনফালে এই মানুহ লেণ্ডলেছ মানুহখিনি তেখেতসকলে আশাকতটো থাকিব নোৱাৰে, চাং পাতি থাকিব নোৱাৰে। গতিকে মাটিত ক'ৰবাত চৰকাৰী মাটিত যদি বসতি স্থাপন কৰিছে, গৈ এইসকলক বুলডোজ কৰি তেখেতসকলৰ গোটেই যে উপাৰ্জিত সম্পত্তি চব শেষ কৰি দি আছে এইটো। গতিকে মোদী ডাঙৰীয়াৰ পৰা আমি উত্তৰ বিচাৰিম যে আপুনি যে কৈছিল লেণ্ডলেছ মানুহক মাটি দিব, মাটি দিয়াটো দূৰৰ কথা, এইসকল নিজে গৈ চৰকাৰী মাটিত বহিছে, সেইখিনি আপোনাৰ হেমন্ত বিশ্বই বুলডোজ কৰি আছে। গতিকে এই বিষয়ে কিবা যদি ক'ব লগা আছে আপুনি অসমত কৈ যাওক। ঠিক এনেকুৱা ধৰণৰ তেখেতৰ প্ৰতিশ্ৰুতি আছিল, সবকা সাথ সবকা বিকাশ তেখেতে কৈছিল। আজি সবকা সাথ সবকা বিকাশ ক'ত? আজি মুছলমানক টাৰ্গেট কৰি অসমৰ মুখ্যমন্ত্ৰী কেনেকুৱা ধৰণৰ কথা বতৰা কৈছে? সবকা সাথ সবকা বিকাশ ইয়াৰ নাম নেকি? গতিকে আৰু উত্তৰ মোদী ডাঙৰীয়াই দিব লাগিব। অকল সৰু সুৰা কাম ইনগ্ৰেশ্যন কৰি অসমত আহি গুচি গ'লে এটা প্ৰাইম মিনিষ্টাৰৰ দায়িত্ব শেষ নহয় বুলি মই ভাবোঁ। গতিকে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আজি আহি সবকা সাথ সবকা বিকাশৰ বিশ্লেষণ কৰক। তেখেতে অসমত মাদ্ৰাছাখিনি বন্ধ কৰিছে। তেখেতে কৈছিল এটা হাতত কোৰাণ থাকিব, এটা হাতত কম্পিউটাৰ থাকিব। যিখিনি মাদ্ৰাছা এডুকেশ্যন চলি আছিল চৰকাৰী ছেক্টৰত, গোটেইখিনি বন্ধ কৰিলে হেমন্ত বিশ্ব। মোদী ডাঙৰীয়া একো নকলে। ইয়াৰ পিছত মুছলমানক জীয়াই থাকিবলৈ নিদিয়ে, আজি মুছলমানক শাস্তি দি ভাল পায় মুখ্যমন্ত্ৰীয়ে, এই চব কথা বাৰ্তা কৈ আছে। গতিকে ইয়াৰ উত্তৰ মই প্ৰাইম মিনিষ্টাৰৰ পৰা বিচাৰিছোঁ।